কিন্তু কংগ্ৰেছে কি কৰিছে অনলাইনত পইচা লোৱা আৰম্ভ কৰিয়ে দিলে যদি তেওঁলোকৰ প্ৰাৰ্থীৰ পৰা যেতিয়া অনলাইনত পইচা ল'ব লাগে বুলি ট্ৰেইনিং ষ্টাৰ্ট কৰি দিলে টিকেটত তেতিয়া সেইজন যেতিয়া বিধায়ক হ'ব সেইজন যেতিয়া মন্ত্ৰী হ'ব তেওঁলোকৰ ওচৰলৈ যোৱা প্ৰত্যেক মানুহৰ পৰাইতো পইচা বিচাৰিব ঘৰটো দিওঁতে পইচা বিচাৰিব কিবা এটা আঁচনি দিওঁতে পইচা বিচাৰিব কংগ্ৰেছে সেইটো কেৰেক্টাৰ গতিকে সেই কেৰেক্টাৰ চোৰে চোৰ নেৰে চোৰৰ প্ৰকৃতি মৰিলে লগতে যায় এই অৱস্থা বিধ্বস্ত অৱস্থা গতিকে তেওঁলোকৰ যিটো ট্ৰেইনিং দিয়া আৰম্ভ কৰিলে পইচা কালেকশ্যনৰ এই পইচা কালেকশ্যনৰ ট্ৰেইনিংটোৱে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কেনেধৰণে আগন্তুক দিনত ভয়াৱহ এটা পৰিৱেশ কংগ্ৰেছে সৃষ্টি কৰিব অনুমান কৰিব পাৰিব এতিয়া এই কংগ্ৰেছৰ নেগুৰত ধৰি যি দুটা দলে মিত্ৰতা কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈ আছে তেওঁলোকৰ দুখন ছবি এখন ছবি ৰাইজৰ আগত দেখুওৱা ছবি এখন ছবি তেওঁলোকে ভিতৰি এখন ছবি তেওঁলোকে ৰাইজৰ আগত দেখুওৱা ছবিখনক কয় জাতীয়তাবাদ সেইখন এখন ভণ্ড জাতীয়তাবাদৰ মুখা দুটা দল আছেনে লগত মিত্ৰতা কৰিম কৈ থকা নাই জানো তেওঁলোকে ৰাইজৰ আগত উজনি অসমত জাতীয়তাবাদৰ মুখাখন পিন্ধে জাতীয়তাবাদ মানে কি অসমৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি পৰম্পৰা লোকাচাৰ এইসমূহ ৰক্ষাৰ কাৰণে যোনে কাম কৰিব জাতীয়তাবাদৰ উত্থান অসমত কেতিয়া আৰম্ভ হৈছিল যদি আমি কওঁ 1979ৰ পৰা অসমৰ এই শব্দটো বেছি জানিব পাৰিলে কাৰণ 1979ৰ বা তাৰ আগৰ পৰাই অসমৰ জনসাধাৰণৰ এই খিলঞ্জীয়া লোকসকলৰ ৰীতি নীতি কৃষ্টি সংস্কৃতিতে অস্তিত্ব গৰাহত পৰিছে সেই কথাক অনুধাৱন কৰি অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদ কৰ্মচাৰী পৰিষদৰ নেতৃত্বত ছবছৰীয়া আন্দোলন কৰিছিলে ছবছৰীয়া আন্দোলন কাৰ এগেইনষ্টত কৰিছিলে কাৰ আগ্ৰাসনৰ কাৰণে অসমীয়াৰ অস্তিত্ব বিপন্ন হ'ব বুলি অনুভৱ কৰিছিলে এই অচিনাকি লোকসকল অচিনাকি লোক কোনটো আৰু এতিয়া ক'বলগীয়া বাকী নাই বাংলাদেশী মিয়া ষ্টেট কথা তাৰ কাৰণে 860জন শ্বহীদ হ'ল যোৱা 10 তাৰিখে ইয়াত শ্বহীদ স্তম্ভ নিৰ্মাণ হ'ল হাজাৰজনে পংগুত্ৰ জীৱন আঁকোৱালি ল'ব লগা হ'ল কিমান লাঞ্ছিত হ'ল বঞ্চিত হ'ল ধৰ্ষিত হ'ল জীয়ৰী বোৱাৰী কোনো লেখ জোখ নাই সেই সময়ত কোনে সেইখিনি কাম কৰিছিলে কংগ্ৰেছে কৰিছিলে কাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে অচিনাকি লোকসকলক এতিয়া সেই যিসকল লোকৰ কাৰণে আমাৰ অস্তিত্ব বিপন্ন হ'ল যিসকল লোকৰ আগ্ৰাসনে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহক ভৱিষ্যতৰ দিনত বিপদাপন্ন কৰিব বুলি অনুভৱ কৰি 860জনে নিজৰ অমূল্য জীৱন সৰ্বোচ্চ ত্যাগ কৰিলে এতিয়া সেই দলটোৰ লগত লগ লাগি লৈ পিনি এইটো কি জাতীয়তাবাদ ইয়াতকে চূড়ান্ত ভণ্ডামী আৰু ক'ৰবাত থাকিব পাৰে নেকি ইয়াতকে চূড়ান্ত ভণ্ডামী তেওঁলোকেতো জাতীয়তাবাদ শব্দটো মানুহে ক'বই নালাগে কংগ্ৰেছৰ লগত কেতিয়াবা জাতীয়তাবাদ হয় নেকি দেশ বিভাজন কৰিলে ধৰ্মৰ নামত কংগ্ৰেছে 5000 বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিক মান্যতা দিলে বিভাজনেৰে পূব পাকিস্তান বাংলাদেশ পাকিস্তান কোনে কৰিলে সেইটো কাম কংগ্ৰেছে কৰিলে 1962ত যেতিয়া চাইনিজ এগ্ৰেছন হ'ল সেই চাইনিজ এগ্ৰেছনত তেতিয়া জৱাহৰলাল নেহৰু কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী তেওঁ উত্তৰ পূৰ্বাঞ্চল ৰক্ষা কৰিব নোৱাৰি যেতিয়া তেজপুৰ আহি চাইনিজ পালেহি তেতিয়া তেওঁ তাৰ পৰা কৈছে মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম তাৰ পূৰ্বত গ্ৰ' মোৰ ফুড অধিক খাদ্য শস্য উৎপাদন কৰিবৰ কাৰণে ছাৰ ছাদুল্লাই মৈমন সিঙৰ পৰা ইয়াত যেতিয়া মিয়া সংস্থাপিত কৰিলে তেতিয়াই আমাৰ ট্ৰাইবেল নেতা ভীমবৰ দেউৰীয়ে 1940ত বিধানসভাত বাজেট অধিৱেশনত তীব্ৰ ভৰ্ৎসনাৰে ছাৰ ছাদুল্লাই কৈছিল আপুনি এই কামটো নকৰিব এহাতেদি আপুনি খিলঞ্জীয়া লোকসকলৰ কথা কয় আনহাতেদি কিন্তু খিলঞ্জীয়াক থলুৱা লোকক তেওঁলোকৰ অধিকাৰক খৰ্ব কৰিবৰ কাৰণে কিন্তু মৈমন সিঙৰ পৰা মিয়া আনি সংস্থাপিত হৈ গৈছে ইয়ে এদিন ভয়াৱহ ৰূপ ধাৰণ কৰিব এইটো ভীমবৰ দেউৰী ডাঙৰীয়াই কৈ গৈছে সেইকাৰণে যোৱা কোনোবা এটা ভ্ৰমণত আমাৰ নামৰূপত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভীমবৰ দেউৰীৰ নাম উল্লেখ কৰিছে গতিকে সেই কংগ্ৰেছ 1962 ইয়াতে ডেভেলপমেণ্টৰ নামত অতদিনে কি কৰি আছিলে মাহিয়াৰ দৃষ্টিৰে অসমখনক চাই অসমৰ যুৱ সমাজ ক্ৰোধান্বিত হৈছিলে তাৰ কাৰণে আলফা নিচিনা সংগঠনৰ জন্ম হ'ল হাজাৰ লোকৰ মৃত্যু আকলি ল'বলৈ কাৰ ভুলৰ কাৰণে তাৰ ফল কাৰ কোন কংগ্ৰেছ হয়নে নহয় আজি নৰ্থ ইষ্টত আজি মাহিয়াৰ চকু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই লাষ্ট এইকেইটা দিনত 30-12তকৈ অধিক অসম ভ্ৰমণ কৰিলে আজি যদি আপোনাৰ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আগতে আন্দোলন কৰিব লগা হৈছিল বাৰাউনীলৈ যিডাল পাইপলাইন লৈ গৈছিল তেজ দিম তেল নিদিওঁ বুকুৰ তেজেৰে ৰাজপথত লিখিছিল গুৱাহাটী ৰিফাইনেৰীৰ আগত কংগ্ৰেছে গুৰুত্ব দিয়া নাছিল তাৰ কাৰণে শ্বহীদ হ'ব লগা হৈছিল শোধনাগাৰ আন্দোলন আজি অসমত থকা যিকেইটা শোধনাগাৰ সেই শোধনাগাৰ আজি ৰিফাইন কেপাচিটি বৃদ্ধি হ'ল
আজি 13 মিলিয়ন মেট্ৰিক টনলৈ গুচি গ'ল। এতিয়া যিডাল ৰিফাইন পাইপেৰে বাৰণি গৈছিলে ওলোটাই মানে এতিয়া অসমৰ ৰিফাইনেৰী শোধন কৰিবৰ কাৰণে ক্ৰুড অইল আনিব লগা হৈছে। আজি কংগ্ৰেছৰ এতিয়া এইটো লেটেষ্ট এতিয়া যিজন প্ৰেচিডেণ্ট এইটো কি নাম তেখেতৰ অল ইণ্ডিয়া প্ৰেচিডেণ্ট যে খাৰ্গে মল্লিকাৰ্জুন খাৰ্গে তেওঁৰ পুতেকে কি কৈছে তাৰমানে কংগ্ৰেছৰ ঘৰত কথাটো আলোচনা হয় ন যে অসমত টেলেণ্ট নাই কিয় ইয়াত ছেমি কণ্ডাক্টৰ হোৱাই নট ছেমি কণ্ডাক্টৰ ইন আছাম কি ক'ব বিচাৰিছে অসমৰ কি যুৱ প্ৰজন্মৰ মাজত কি সেই দক্ষতা নাই নেকি সেই প্ৰতিভা নাই নেকি আজি বিশ্বজুৰি আজি ইলেক্ট্ৰনিক ছেমি কণ্ডাক্টৰৰ গোটেই ক্ষেত্ৰখনত অসমৰ বহু যুৱক যুৱতীয়ে কাম কৰি আছে। আজি অসমত এই যিটো মোদীৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদেৰে আজি যেতিয়া ছেমি কণ্ডাক্টৰ যেতিয়া অহাৰ পিছত আজি ইনভেষ্টৰসকলে আজি অনুভৱ কৰিছে আছাম ইজ এ গুড ডেষ্টিনেশ্যন ফৰ ইনভেষ্টমেণ্ট। আজি তাৰ কাৰণে আজি অসমত বিভিন্ন ঠাইত আজি ইনভেষ্টমেণ্ট আৰম্ভ হৈছে। এডভান্টেজ আছাম 2.0 যেতিয়া আমি অনুষ্ঠিত কৰিলোঁ দেশী বিদেশী লোকসকল আহি পিনি হোৱাট ইজ অসমক এক্সপ্ল'ৰ কৰিব বিচাৰিছে। অসমৰ কাজিৰঙাক এক্সপ্ল'ৰ কৰিব বিচাৰিছে, মানাহক এক্সপ্ল'ৰ কৰিব বিচাৰিছে, অসমৰ লোককৃষ্টি সংস্কৃতি এক্সপ্ল'ৰ কৰিব বিচাৰিছে। সেইকাৰণে বিহু, সেইকাৰণে ঝুমুৰ, সেইকাৰণে বাগৰুম্বা, বৰ্ণাঢ্য সংস্কৃতিৰে পৰিপূৰ্ণ অসম। তেতিয়া টুৰিজিম ডেভেলপ হ'ব, তেতিয়া শিল্পীসকলৰ তেওঁলোকৰ সৃষ্টিৰাজি উদ্ভাসিত হ'ব। আজি মেডিকেল টুৰিজিম আজি মেদান্তা ইয়াৰ কাষতে 100 মিটাৰ দূৰত আজি ৱৰ্ল্ড ক্লাছ মেডিকেল ফেচিলিটি আজি ইনভেষ্ট কৰিবৰ কাৰণে আহিছে। গতিকে অসমখনক আজি তেনেধৰণে এক্সপ্ল'ৰ কৰাৰ কাৰণে আজি অসমৰ ফাৰ্ষ্ট গ্ৰ'য়েষ্ট ইকনমি ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছে আজি 1.5 লাখ ল'ৰা ছোৱালী যেতিয়া চাকৰি পাইছে ডেট মিনছ এই যে বিনামূলীয়াকৈ পালে তাৰমানে অসমৰ প্ৰশাসন ব্যৱস্থাটো ৰিফৰ্ম হ'ব। আগন্তুক দিনত এই 1.5 লাখ লোকেতো কাম কৰিব, এওঁলোকেতো অসমৰ 3 কোটি মানুহৰ প্ৰশাসনিক কামখিনি কৰিব। গতিকে তেওঁলোকক যেতিয়া বিনা পইচা কাম কৰা হৈছে তেওঁলোক মৰেলি দায়বদ্ধ যে অসমৰ জনসাধাৰণক তেওঁলোকে অতি আন্তৰিকতাৰে সেৱা আগবঢ়াব। ৱেডাৰ কংগ্ৰেছে কি কৈছে অনলাইনত পইচা লোৱা আৰম্ভ কৰি দিলে। কাৰ পৰা ল'লে তেওঁলোকে টিকেট প্ৰত্যাশীসকলৰ পৰা। যদি টিকেট পাই যায় সেই অনলাইনৰ পইচাটো কাৰ পৰা তুলিব? গতিকে কংগ্ৰেছৰ এই চৰিত্ৰৰ কথা কৈ শেষ নহ'ব, আপোনালোকেও ভৰি বিষ হ'ব। মোৰ এতিয়া ফ্লাইটত যাব লাগে। কালি প্ৰথম দিনা গৌৰৱ গগৈয়ে কৈছে যে তেওঁলোকৰ 5টা সংকল্প লৈছে, তাৰ ভিতৰত এটা উল্লেখনীয় তেওঁলোকৰ প্ৰথম 5টা সংকল্পৰ ভিতৰত এটা সংকল্প অনলাইনেৰে পইচা ল'ব। ছেকেণ্ড সংকল্প APSC আগতে যেনেধৰণে পঢ়া শুনা কৰি চাকৰি এটা পাবৰ কাৰণে গৈছিলে তাত আকৌ ৰাকেশ পালৰ নিচিনা মানুহ নিযুক্তি দিব। থাৰ্ড সংকল্প আকৌ এই 1.5 লাখ ল'ৰা ছোৱালী যেনেকৈ বিনামূলীয়াকৈ চৰকাৰৰ চাকৰিখিনি পাইছিলে তাৰ পৰিৱৰ্তে তেওঁলোকে আকৌ বজাৰ খুলিব, বজাৰ খোলা আৰম্ভ কৰিয়ে দিলে। গতিকে নিবনুৱা যুৱক যুৱতীসকলে যে জীৱনত কেতিয়াও কংগ্ৰেছ আহিলে 50 লাখ টকা গোটাই লোৱাৰ পিছতহে যে চাকৰি কৰিবলৈ যাব সেইটো এটা সংকল্প ল'ব। 3টা 4 নম্বৰ এই যে প্ৰধানমন্ত্ৰী আৱাস যোজনা ইমান সুন্দৰভাৱে এতিয়া ঘৰবিলাক আমাৰ হৈ আছে, এই দুখীয়া মানুহবিলাকে কংগ্ৰেছ অহাৰ লগে লগে তেওঁলোকৰ সংকল্পত এই খুঁটা 4টা পাব অকল। কাৰণ ছালখন তেওঁলোকৰ কংগ্ৰেছৰ প্ৰেচিডেণ্টে খায়, ফ্ল'ৰখন পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে খায়, ৱালকেইখন তেওঁলোকৰ কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰে খায়, আৰু হিতাধিকাৰীৰ নামত খুঁটা 4টা থাকে। সেইটো 4 নম্বৰ সংকল্প পাব। আৰু 5 নম্বৰ সংকল্পটো হ'ব সেইটো তেওঁলোকে মই এতিয়া ক'ব পৰা নাই। 5 নম্বৰ তেনেকুৱা ধৰণৰ সংকল্প হ'ব। গতিকে তেওঁলোকৰ সংকল্পত আৰু অসমৰ ৰাইজ যথেষ্ট ইতিমধ্যেই অভিজ্ঞতাৰে পুষ্ট। সেই ক'লোৱে না গ্ৰ' মোৰ ফুড কংগ্ৰেছ, ডিভাইডেশ্যন অফ ইণ্ডিয়া থ্ৰু ৰিলিজন কংগ্ৰেছ, মাই হাৰ্ট গ'জ টু দ্য পিপুল অফ আছাম কংগ্ৰেছ, শোধনাগাৰ তেজ দিম তেল নিদিওঁ কংগ্ৰেছ, অসম আন্দোলনৰ মূল সৃষ্টিকাৰী কংগ্ৰেছ, আলফাত আন্দোলনত 10,000 মানুহ মৰাৰ কংগ্ৰেছ, আজি আপোনাৰ এই যে APSC কেলেংকাৰী কংগ্ৰেছ, প্ৰত্যেকটো চাকৰিৰ নামত পইচা লোৱা কংগ্ৰেছ, ডেভেলপমেণ্ট একেবাৰে 0 আছিলে কংগ্ৰেছৰ যিখন চাৰ্জশ্বিট সেই চাৰ্জশ্বিটটো দীঘলীয়া চাৰ্জশ্বিট